কৃষ্ণ তোমাৰ হে অবিদ্যায়ে আমাক মোহিলে হৰি নাজানো তোমাৰ ততক তোমাৰ চৰণে হৰি শৰণ কৰি আহাৰ কৰিলো তোমাৰ নাম কৰাম কৰিলো তোমাৰ নাম কৃষ্ণ কৃপালু বান্ধৱ সমস্ত মাতৃ সমস্ত সৃষ্টিতত্ত্বৰ বিষয়ে যদিও মহাভাগৱত শাস্ত্ৰ বা বিভিন্ন শাস্ত্ৰই সৃষ্টিতত্ত্বৰ বিষয়ে বিভিন্ন ধৰণে যুক্তি আগবঢ়াইছে, তথাপি আজি এই বিশ্বতত্ত্ব বা সৃষ্টিতত্ত্বৰ বিষয়ে অনাদি পাতনত কি কৈছে আমি তাকে আজি আপোনাৰ সবৰ উদ্দেশ্যে আগবঢ়াব খুজিছোঁ। সৃষ্টিৰ আৰম্ভণিতেই এই জগতত অনাদি নিৰঞ্জন জ্ঞানময় সত্য আনন্দময় আৰু সনাতন ব্ৰহ্মইহে বিৰাজ কৰিছিল। ব্ৰহ্মৰ বাহিৰে এই জগতত আৰু একোৱেই নাছিল। ভগৱানে নিজেই এই সৃষ্টিতত্ত্বৰ বিষয়ে সৃষ্টিৰ বিষয়ে চিন্তা কৰি তেওঁ নিজৰ ওপৰতেই তেওঁ কেনেকৈ সৃষ্টি কৰিব তেওঁ নিজেই এই চিন্তা কৰি আছিল আৰু চিন্তা কৰি থাকোঁতেই তেওঁ নিজৰ পৰাই প্ৰকৃতিক সৃষ্টি কৰিলে আৰু প্ৰকৃতিক সৃষ্টি কৰাৰ পাছতেই উদ্ভৱ হ'ল স্পন্দনৰ আৰু এই স্পন্দনৰ উদ্ভৱৰ পাছতেই কালপুৰুষৰ জন্ম হয়। কালপুৰুষৰ কটাক্ষতেই প্ৰকৃতি যিহেতু গৰ্ভৱতী হ'ল আৰু প্ৰকৃতি গৰ্ভৱতী হোৱাৰ পাছতেই বুদ্ধি বা মহত্তত্বৰ জন্ম হ'ল। মহত্তত্বৰ পিছতেই অহংকাৰৰ জন্ম আৰু এই অহংকাৰ হৈছে ৰাজসিক তামসিক আৰু সাত্বিক তিনি অহংকাৰ। ৰাজসিক অহংকাৰৰ পৰা পঞ্চ জ্ঞানেন্দ্ৰিয় আৰু পঞ্চ কৰ্মেন্দ্ৰিয়। পঞ্চ জ্ঞানেন্দ্ৰিয় হৈছে ত্বক চকু ৰচনা শ্ৰোত্ৰ ঘ্ৰাণ আৰু পঞ্চ কৰ্মেন্দ্ৰিয় হৈছে বাক পানী পাত পায়ু উপস্থ। এতিয়া তামসিক অহংকাৰৰ পৰা পঞ্চ মহাভূত আৰু পঞ্চ তন্মাত্ৰ। পঞ্চ তন্মাত্ৰ হৈছে শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ আৰু পঞ্চ মহাভূত হৈছে ক্ষিতি আপ তেজ মৰুদ বম। সাত্বিক অহংকাৰৰ পৰা আমাৰ ইন্দ্ৰিয় সমস্তৰ গৰাকী যি দেৱতা সমস্ত এই দেৱতা সমস্তক এই সাত্বিক অহংকাৰৰ পৰা তেওঁ উদ্ভৱ কৰিলে, তেওঁ জন্ম দিলে। এই দেৱতা সমস্ত হৈছে বায়ু বহ্নি বিষ্ণু ইন্দ্ৰ মিত্ৰ বৰুণ অশ্বিনী কুমাৰ আদিত্য প্ৰজাপতি আৰু দিশ। এই পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ মহাভূত পঞ্চ তন্মাত্ৰ আৰু তিনি অহংকাৰ মনকে লৈ এই ২৪ তত্ত্বৰ জৰিয়তেও যেতিয়া সৃষ্টিৰ কোনো আৰম্ভ হোৱা নাই তেতিয়া নাৰায়ণে নিজেই তেওঁ প্ৰকট হৈ নাৰায়ণ ৰূপে তেওঁ সমস্ত জীৱতেই প্ৰৱেশ কৰিলে। সমস্ত জীৱত তেওঁ প্ৰৱেশ কৰি এই সৃষ্টি তেওঁ আগবঢ়ালে আৰু তেতিয়াই সৃষ্টিৰ আৰম্ভ হ'ল। কৃষ্ণ প্ৰভুসকল আমি অনাদি পাতনে কোৱা এই সৃষ্টিতত্ত্বৰ বিষয়ে আপোনাৰ সবৰ উদ্দেশ্যে আগবঢ়াইছোঁ। ইয়াতে কোনোবাখিনি দোষ ক্ৰুটি হ'লে আপোনাসৱে মাৰ্জনা কৰিব।